নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ষ্টাডি উইথ ৰাতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই, আছাম পুলিচ, আৰআৰবি, এছএছচি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ টপ 30 কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ষ্টেটিক জিকে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'ৰ PDF নোট কোমল বিচাৰে তেন্তে স্ক্ৰীনত দেখুওৱা QR কোডটো স্কেন কৰি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। তাত সকলো PDF আপডেট আৰু ষ্টাডি মেটেৰিয়েলছসমূহ নিয়মীয়াভাৱে শ্বেয়াৰ কৰা হয়। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। দ্য প্ৰাইমেৰী অবজেক্টিভ অফ PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ইজ টু। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলীৰ যোজনাৰ মূল উদ্দেশ্যটো কি? অপশ্যন দিয়া হৈছে প্ৰমোট নিউক্লিয়াৰ এনাৰ্জি, ৰিডিউচ LPG কনজাম্পশ্যন, provide free electricity through rooftop solar, expand thermal power. ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, provide free electricity through rooftop solar. এই আঁচনিৰ মূল উদ্দেশ্যটো হৈছে ঘৰৰ ছালত সৌৰ পেনেলটো স্থাপন কৰি পৰিয়ালসমূহক মাহিলী প্ৰায় 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা আৰু সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, ৱেৰ ইজ দ্য ইণ্ডিয়া উজবেকিস্তান জইণ্ট মিলিটাৰী এক্সাৰচাইজ ডাচ লীগ বিং হেল্ড? ভাৰত আৰু উজবেকিস্তানৰ যৌথ সামৰিক অনুশীলন ডাচ লীগ ক'ত অনুষ্ঠিত হৈছে? অপশ্যন দিয়া হৈছে নামাংগান উজবেকিস্তান, নিউ দিল্লী ইণ্ডিয়া, সামাৰকান্দ উজবেকিস্তান, টাস্কেণ্ট উজবেকিস্তান। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, নামাংগান উজবেকিস্তান। যিটো ডাচ লীগ হৈছে ভাৰত আৰু উজবেকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এক যৌথ সামৰিক অৰ্থাৎ মিলিটাৰী এক্সাৰচাইজ, আৰু শেহতীয়াকৈ এই অনুশীলন উজবেকিস্তানৰ নামাংগান অঞ্চলত অনুষ্ঠিত হৈছিল। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, হুইচ অৰ্গেনাইজেশ্যন হেজ লঞ্চ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট গ্ল'বেল ইউনিভাৰ্চিটি ফৰ ৱাইল্ড লাইফ এণ্ড ভেটেৰিনেৰী ছায়েন্সেছ? বন্যপ্ৰাণী আৰু পশু চিকিৎসা বিজ্ঞানৰ বাবে বিশ্বৰ প্ৰথমখন গোলকীয় বিশ্ববিদ্যালয় কোনটো সংস্থাই মুকলি কৰিছে? অপশ্যন দিয়া হৈছে WWF, WTI, IUCN এণ্ড ভান্তাৰা। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ভান্তাৰা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ সমৰ্থিত অনন আম্বানীৰ বিশাল প্ৰকল্প বনতৰায়ে বন্যপ্ৰাণী সংৰক্ষণ আৰু চিকিৎসাৰ বাবে বিশ্বৰ প্ৰথমখন গোলকীয় বিশ্ববিদ্যালয় আৰম্ভ কৰে। চ' ইয়াত অপশ্যন ডিটো শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন, হুইচ অৰ্গেনাইজেশ্যন ৰিলিজ দ্য গ্ল'বেল ইকনমিক আউটলুক? কোনটো সংস্থাই গ্ল'বেল ইকনমিক আউটলুক প্ৰকাশ কৰিছে? অপশ্যন দিয়া হৈছে ৱৰ্ল্ড বেংক, IMF, WTO, UNDP। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, IMF অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি। এই সংস্থাই নিয়মীয়াকৈ গ্ল'বেল ইকনমিক আউটলুক প্ৰকাশ কৰে, য'ত বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ পূৰ্বানুমান কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ওন দ্য ৰিচেণ্ট ICC মেন্স T20 ৱৰ্ল্ড কাপ? শেহতীয়াকৈ ICC পুৰুষৰ T20 বিশ্বকাপ কোন দেশে জিকিছে? অপশ্যন দিয়া হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, ইণ্ডিয়া, নিউজিলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ইণ্ডিয়া। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ICC পুৰুষ T20 বিশ্বকাপৰ ফাইনেলছত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই খিতাপটো দখল কৰে। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? অপশ্যনকেইটা দিয়া হৈছে গুলাব চান্দ কাটাৰিয়া, লক্ষ্মণ প্ৰসাদ আচাৰ্য, জগদীশ মুখী, প্ৰফেচাৰ গণেশী লাল। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ডেংগু ভেকচিন? ভাৰতৰ প্ৰথমটো ডেংগু ভেকচিনৰ নাম কি? অপশ্যনকেইটা দিয়া হৈছে কোভেক্সিন, ডেংভেক্স, কিউ ডেংগা টেক 003, ZY-CoV-D। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, কিউ ডেংগা টেক 003। এয়া হৈছে ভাৰতত ব্যৱহাৰৰ বাবে অনুমোদিত প্ৰথমটো ডেংগু ভেকচিন, যিয়ে ডেংগু ৰোগ প্ৰতিৰোধ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নেক্সট কুৱেশ্যন, হুইচ স্কিম ৱাজ ৰিচেণ্টলি এপ্ৰুভড বাই দ্য ইউনিয়ন কেবিনেট টু বুষ্ট ইলেক্ট্ৰনিক মেনুফেকচাৰিং? ইলেক্ট্ৰনিক্স উৎপাদন বৃদ্ধি কৰিবলৈ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে কোনখন আঁচনি অনুমোদন জনাইছে? অপশ্যন দিয়া হৈছে মেক ইন ইণ্ডিয়া 2.0, ডিজিটেল ইণ্ডিয়া প্ৰ, টেক ইণ্ডিয়া, ছেমিকন 2.0। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ছেমিকন 2.0। ভাৰতত ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ উৎপাদন খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই ছেমিকন 2.0 আঁচনিখন অনুমোদন জনাইছে। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম বৈভৱ এৱাৰ্ড ৱাজ ৰিচেণ্টলি কনফাৰ্ড আপন এ পাৰ্চনেলিটি ফ্ৰম হুইচ ফিল্ড?
অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ শেহতীয়াকৈ কোন ক্ষেত্ৰৰ ব্যক্তিক প্ৰদান কৰা হৈছে অপশ্যন দিয়া হৈছে ল এণ্ড জাষ্টিছ লিটাৰেচাৰ স্পৰ্টছ মেডিচিন ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ল এণ্ড জাষ্টিছ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আইন আৰু ন্যায় ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে অসম চৰকাৰে তেওঁক অসম বৈভৱ বঁটাৰে সন্মানিত কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন Exercise Baruna is a bilateral naval exercise between India and which country? বৰুণ অনুশীলন ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত এক দ্বিপাক্ষিক নৌসেনা অনুশীলন অপশ্যন দিয়া হৈছে ৰাছিয়া ফ্ৰান্স USA জাপান ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ফ্ৰান্স বৰুণ হৈছে ভাৰত আৰু ফ্ৰান্সৰ নৌসেনাৰ মাজত অনুষ্ঠিত হোৱা এক নিয়মীয়া আৰু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সামৰিক অনুশীলন Next question. Which organization launched the eSafeHer Cyber Security Awareness Program? eSafeHer Cyber Surakha Sojagota Karyosূচী কোনটো সংস্থাই আৰম্ভ কৰিছে অপশ্যন দিয়া হৈছে নীতি আয়োগ NCW CDAC Midway ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি CDAC মহিলাসকলৰ মাজত চাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং CDAC এ eSafeHer নামৰ এই বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে ঠিক আছে মুভিং টু দ্য নেক্সট কুৱেশ্যন Which wildlife sanctuary in Assam is famous for the conservation of golden langurs? সোণালী বান্দৰ সংৰক্ষণৰ বাবে অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত অপশ্যনকেইটা হৈছে পবিতৰা বৰ্ণালী নামবৰ চক্ৰশিলা ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চক্ৰশিলা অসমৰ ডুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এই চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰৰ বাবে এক গুৰুত্বপূৰ্ণ বাসস্থান নেক্সট কুৱেশ্যন Which state launched the বিশ্বকৰ্মা শ্ৰম সন্মান যোজনা বিশ্বকৰ্মা শ্ৰম সন্মান যোজনা কোনখন ৰাজ্য আৰম্ভ কৰিছে অপশ্যন দিয়া হৈছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আসাম গুজৰাট ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশৰ চৰকাৰে ৰাজ্যখনৰ পৰম্পৰাগত শিল্পী আৰু শ্ৰমিকসকলক আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে এই উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰে ঠিক আছে নেক্সট কুৱেশ্যন The rare alpine flower Cynanthus hookeri was rediscovered after 158 years in which state 158 বছৰৰ পাছত বিৰল আলপাইন ফুল কোনখন ৰাজ্যত পুনৰ আৱিষ্কাৰ কৰা হৈছে অপশ্যন দিয়া হৈছে উত্তৰাখণ্ড ছিকিম অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশৰ উচ্চ পাৰ্বত্য অঞ্চলত প্ৰায় 158 বছৰৰ মূৰত এই বিৰল প্ৰজাতিটোৰ আলপাইন ফুলবিধ বিজ্ঞানীসকলৰ দ্বাৰা পুনৰ আৱিষ্কাৰ কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন The Namaste scheme is primarily focused on the welfare of Namaste scheme বা আঁচনিখন মূলতঃ কাৰ কল্যাণৰ ওপৰত কেন্দ্ৰিত অপশ্যন দিয়া হৈছে ফাৰ্মাৰ্ছ sanitation and sewer workers street vendors weavers ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি sanitation and sewer workers যেটো অনাময় কৰ্মী আৰু নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ বাবে যি শ্ৰমিকসকলক নিৰাপত্তা স্বাস্থ্য আৰু মৰ্যাদা অনুসূচিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই নমস্তে আঁচনিখন ৰূপায়ণ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন Which traditional craft of Majuli recently received a geographical indication GI tag? মাজুলীৰ কোনটো পৰম্পৰাগত শিল্পই শেহতীয়াকৈ ভৌগোলিক সূচক GI tag লাভ কৰিছে অপশ্যন দিয়া হৈছে বেম্বু ক্ৰাফ্ট পটেৰী বেল মেটেল মাস্ক মেকিং ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মাস্ক মেকিং নেক্সট কুৱেশ্যন দ্য অপাৰেশ্যন চক্ৰবায়ু ইজ কণ্ডাক্টেড বাই হুইচ অৰ্গেনাইজেশ্যন চক্ৰবায়ু অভিযান কোনটো সংস্থাৰ দ্বাৰা পৰিচালনা কৰা হয় অপশ্যন দিয়া হৈছে CBI ED NIA DRI ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি DRI Moving to the next question. Which city was officially selected to host the 23rd Commonwealth Games in 2026? 2026 চনত 23 সংখ্যক কমনৱেলথ গেমছ আয়োজনৰ বাবে কোনখন চহৰক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছে অপশ্যন দিয়া হৈছে ভিক্টোৰিয়া গ্লাছগো নিউ দিল্লী আৰু ডুৰবান ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গ্লাছগো অষ্ট্ৰেলিয়াৰ যেটো বেক্টেৰিয়াই
ব্যয় বৃদ্ধিৰ বাবে নাম প্ৰত্যাহাৰ কৰাৰ পিছত 2026 চনৰ কমনৱেলথ গেমছ স্কটলেণ্ডৰ গ্লাছগো চহৰত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট লঞ্চ এ ডেডিকেটেড গ্ৰীণ হাইড্ৰজেন পলিচি? কোনখন ভাৰতীয় ৰাজ্যই এক সুকীয়া গ্ৰীণ হাইড্ৰজেন পলিচি আৰম্ভ কৰিছে? অপশ্যন দিয়া হৈছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান। ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, গুজৰাট। পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰি উদ্যোগসমূহক সেউজ শক্তিৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে গুজৰাট চৰকাৰে এই নীতি মুকলি কৰিছে। ঠিক আছে। নেক্সট কুৱেশ্যন, PM স্বনিধি স্কিম ইজ ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী? PM স্বনিধি আঁচনি কোন মন্ত্ৰালয়ে ৰূপায়ণ কৰে? অপশ্যন দিয়া হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স, মিনিষ্ট্ৰী অফ ৰুৰাল ডেভেলপমেণ্ট, মিনিষ্ট্ৰী অফ MSME, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, অৰ্থাৎ MOHUA। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ প্ৰজেক্ট উদয়ক? প্ৰজেক্ট উদয়ক কি হয়? অপশ্যন দিয়া হৈছে ইজৰোছ নিউ ছেটেলাইট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আণ্ডাৰ BRO, ইৰিগেশ্যন স্কিম ইন ৰুৰাল এৰিয়াছ, ছ'লাৰ পাৱাৰ প্ৰজেক্ট। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, এন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আণ্ডাৰ BRO। উদয়ক হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ দ্বাৰা পৰিচালিত এক আন্তঃগাঁথনিমূলক পথ নিৰ্মাণ প্ৰকল্প, যি মূলতঃ উত্তৰ পূব ভাৰতত কাৰ্যক্ষম। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য কিৰথাই 2 হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট ছিটুৱেটেড? কিৰথাই 2 জলবিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, জম্মু এণ্ড কাশ্মীৰ। কিৰথাই 2 জলবিদ্যুৎ প্ৰকল্পটো জম্মু আৰু কাশ্মীৰৰ কিস্তাৱাৰ জিলাত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ঠিক আছে। মুভিং টু দ্য নেক্সট কুৱেশ্যন, ৱেন ইজ দ্য ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ অবজাৰ্ভ? শিশু শ্ৰমৰ বিৰুদ্ধে বিশ্ব দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন দিয়া হৈছে জুন 5, জুলাই 1, জুন 12 আৰু মে 1। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, জুন 12। সমগ্ৰ বিশ্বত শিশু শ্ৰম নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 12 জুন তাৰিখে এই দিৱস পালন কৰা হয়। ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য ট্ৰেড ৰিচিভেবলছ ডিছকাউণ্টিং ছিষ্টেম TREDS প্লেটফৰ্মছ আৰ ৰেগুলেটেড বাই হুইচ অথৰিটি? ট্ৰেড ৰিচিভেবলছ ডিছকাউণ্টিং ছিষ্টেম প্লেটফৰ্মসমূহ কোনটো কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়? অপশ্যন দিয়া হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স, SEBI, নাবাৰ্ড, RBI। ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, RBI। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন এড নিউ গ্ল'বেল জিঅ' পাৰ্কছ টু ইটিছ নেটৱৰ্ক? কোনটো সংস্থাই নিজৰ নেটৱৰ্কত নতুন গ্ল'বেল জিঅ' পাৰ্ক সংযোজন কৰে? অপশ্যন দিয়া হৈছে ইউনেস্কো, UNEP, WWF, IUCN। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ইউনেস্কো। ইউনেস্কোই পৃথিৱীৰ ভূতাত্ত্বিক আৰু প্ৰাকৃতিক গুৰুত্ব থকা বিশেষ স্থানসমূহ গ্ল'বেল জিঅ' পাৰ্ক হিচাপে স্বীকৃতি প্ৰদান কৰি সংৰক্ষণ ব্যৱস্থা কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন, হু লঞ্চ দ্য 4 ডিজিটেল পলিচিং এপছ ফৰ দ্য ইণ্টাৰ অপাৰেবল ক্ৰিমিনেল জাষ্টিছ ছিষ্টেম? ইণ্টাৰ অপাৰেবল ক্ৰিমিনেল জাষ্টিছ ছিষ্টেমৰ বাবে 4টা ডিজিটেল পলিচিং এপ কোনে মুকলি কৰে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অমিত শ্বাহ। অপৰাধ ন্যায় ব্যৱস্থাত আৰক্ষী, ফৰেনচিক আদালত আৰু কাৰাগাৰৰ মাজত দ্ৰুত তথ্য আদান প্ৰদান সুচল কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ডিজিটেল এপসমূহ মুকলি কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন, হু ৱাজ চুজেন ফৰ দ্য প্ৰেষ্টিজিয়াছ লোকমান্য তিলক এৱাৰ্ড ৰিচেণ্টলি? শেহতীয়াকৈ সন্মানীয় লোকমান্য তিলক বঁটাৰ বাবে কাক নিৰ্বাচন কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, অজিত ডোভাল। নেক্সট কুৱেশ্যন, দ্য অমৃত বৃক্ষ আন্দোলন ইজ এ মেগা প্লান্টেশ্যন ড্ৰাইভ ইনিচিয়েটেড বাই হুইচ ষ্টেট? অমৃত বৃক্ষ আন্দোলন হৈছে কোনখন ৰাজ্যৰ দ্বাৰা গ্ৰহণ কৰা এক বৃহৎ গছপুলি ৰোপণৰ কাৰ্যসূচী? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, আছাম। ইয়াৰ হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন, হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড টু দ্য UN কমিউনিটি অন ইকনমিক, ছ'চিয়েল এণ্ড কালচাৰেল ৰাইটছ? ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সমিতিৰ সদস্য হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে? অপশ্যন দিয়া হৈছে প্ৰীতি চাৰণ, আৰবিন্দ পানাগাৰিয়া, ৰাঘুৰাম ৰাজান, শশী থাৰুৰ।
ইয়াৰ উত্তৰটো আপোনালোকে কোনটো শুদ্ধ উত্তৰ হয় কমেণ্ট কৰি জনাব